যে এক কোটি 80 লাখ সেই সকলোবোৰ নন এছ টিসকলক যদি এছ টিত যদি অন্তৰ্ভুক্ত কৰা হয় তেনেহ'লে আমি যিসকলোবোৰ আজি আপোনালোক সকলোৱে জানে গুৱাহাটী ইউনিভাৰ্চিটিৰ যে এছ টি ষ্টুডেণ্ট সেই সকলোবোৰ এছ টি ষ্টুডেণ্টক আপোনালোকে অনাগত দিনত দেখিবলৈ নাপাব। তো সেই আমাৰ সকলোৰে অনুৰোধ আৰু আমি প্ৰতিবাদ কৰি আহিছোঁ যদিও আগন্তুক আহি থকা দিনত সেই 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় তেনেহ'লে আমি এই নৱপ্ৰজন্মই কেতিয়াও ভাগৰি নাযাম আৰু আকৌ আমি প্ৰতিবাদ কৰিবলৈ আমি আগুৱাই আহিম। সেই আমাৰ চাকৰি, সেই আমাৰ মাটি, সেই আমাৰ ভেটি, সেই আমাৰ ৰাইজ, সেই সকলোবোৰ আমাৰ ধ্বংস হৈ যাব। আৰু প্ৰথমতে ক'বলৈ গ'লে আমাৰ পলিটিকেল ৰাইজ সেই সকলোবোৰ ধ্বংস হৈ যাব। যিটো আমাৰ ক'বলৈ গ'লে ডিমা হাছাও অট'নমাছ কাউন্সিল, কাৰ্বি অট'নমাছ কাউন্সিল, লগতে BTC কাউন্সিল, সেই সকলোবোৰ কাউন্সিলৰ তো এছ টি হ'লে আমাৰ যোনবিলাক এছ টি ষ্টুডেণ্ট বা এছ টি মানুহ আছে সেই সকলোবোৰ এছ টি মানুহে আগভাগ ল'ব নোৱাৰিব। আৰু ট্ৰাইবেলসকলৰ এৰিয়া বুলি ক'লেও সেই সকলোবোৰ অনা ট্ৰাইবেলৰ এৰিয়া হৈ যাব। সেয়া আমি আজি আমাৰ নৱপ্ৰজন্মক আমি সুৰক্ষাৰ বাবে আমি আজি ইউনিভাৰ্চিটিৰ সন্মুখৰ গেটত আহি পেলাই আমি প্ৰতিবাদ কৰিবলৈ লৈছোঁ।